তো জিন্তুটা আছে তই বেগা গেল জুবিন দা 120 কেজি 30 কেজি মাংস হয়েছে আর গাঁও বাকি স্কুল জনাইছি তো হে গাইস ওয়েলকাম ব্যাক টু মাই আন্ডার নিউ ব্লগস আর বর্তমান মানে যাই আছো মানে রাকেশ দাঁতর ফালে মানে বহুত দিন যোৱা নাই হেঁতো দেখিনো তো যাও গাইস ৰাকেশৰ খবৰ লৈ আৰু কি কৰিবি আৰু ভিডিঅ' চিডিঅ' বনাই নাছিলো বহুত দিন তো একবাৰ যাওঁ দেই গাইস তো আমি মোৱাক না যাব মানে মূলত যাব চুম্পু তো কেনে ভাই ভাল ভাল না কিমান ভাল বহুত ভাল ও কালি তো সৰস্বতী পূজা যাব লাগিব কাক লৈ যাবি আকলাই যাম আকলাই যা ৰ খিচাৰি খাই খিচাৰি খাব যাবি না বেলা পাৰ্কে চাৰ্কে যাবি নাই নাই নাযা ইমান গেলি চাবি কিন্তু ইমান বেয়া নহয় মই গেলি চাবি কিন্তু ইমান বেয়া নহয় নহয় ভাল নাই গাৰ্লফ্ৰেণ্ড নাই তো সেইটো কোন আছে কোন এইটো আছে এটা তো গাইছ মানে ফাইনেলি আহি পালো মানে ৰাকেশ দা তোৰ ঘৰ তই বেগি আছে ৰাকেশ দা কেনে ভাই তই আছো ভালকে তই খবৰ পাতি মই আছো দে মই মানে খানা খাব গৈছিলো আজি এটা ৰেকৰ্ড মানে দেখে নাই ৰেকৰ্ড নহয় এই ৰাতিপুৱা 5টা বজাত উঠছো গোটাই মাহা চলিক লৈ গৈছো এই নদীৰ মাজত বুকুত খানা এটা খাই দিলো দে আজি নদীৰ মাজত খানা 5টা বজাত গৈছো তই ভাব ঠাণ্ডাত কেনেকে গৈছে এই কথা টোপনি ভাতে আন্ধাৰ কথা আকৌ দেখাই নাপাই তেতিয়া ওলাই গৈছো এতিয়া আহি পাইছো আহি পালে বোলে তও আহি পাইছা ঠিকেই নে নদীৰ মাজত খানা খাইছে হা নদীৰ মাজত খাইছে খানাটো পানীৰ কাষতে ভাল লাগছে কিন্তু এটা এটা আৰু পুৱা খানা খাই ভাল লাগে ভাল লাগে। দাউৰি দাউৰি এক্সাৰচাইজ হ'ল অলপ কিবা হ'ল পিকনিক টাইপ হৈ গ'ল আৰু বেলেগ আৰু আহি পালো এতিয়াতে এই 1টা বজাতে আহি পালো এতিয়া ফ্ৰী গোটাই ৰাতিটোৰ কাৰণে দিনটোৰ কাৰণে দিনটোৰ কাৰণে টেনশ্যনে হেনে বাকী এনে- কিয় নাই চলি আছে চলি আছে দে আৰু কিবা খাই ভিডিঅ' দি আছা ভিডিঅ' কিন্তু দিয়া নাই এই আমাৰ এটা সভা আছিল 26 জানুৱাৰী সভা আছিল সেই ভিডিঅ'টো দিছিলোঁ আৰু দেই আছিলোঁ হেৰিক নাযাকে হবা পাঠশালা পাঠশালা। অধিৱেশনক নাযাকে এই চাওঁ ৰ যাম ৰ অধিৱেশন ৰাইড মাৰি আহে দা অধিৱেশন ৰাইড পাৰি মাৰিব পাৰা তাকে যাবা এটা দেই ভাল আছে না বাহিৰত সি কালি সৰস্বতী পূজাই হ'ল কালি লগতে ঘূৰি যাম কালি সেইটো কালি সৰস্বতী পূজা তাত আৰু কৰবি না তই সৰস্বতী পূজা ভিডিঅ' সৰস্বতী পূজা নাই ক'ত কৰবি আমাৰ আৰু ক'ত কৰিবি আৰু একেই দেচোন তই মই একে সেনে সেনে কৰবি না ক'ৰবাত এনে কৰিব লাগিব এই স্কুল ময়ো যাই কিনে ক'ৰবাত অলপমান কৰিব লাগব দেই আৰু স্কুলে যাই কিনে অলপমান পূজা চূজা কৰিব লাগিব এই আৰু ময়ো অলপ তাৰ লগতে ঘূৰিম বুলি ভাবিছোঁ কালি আমাৰ নাই না এইগিলাখান আমি ঘূৰিব নোৱাৰোঁ আৰু এনেকুৱা নাংগে সঁচাই না মই তামচা ভিডিঅ'টো না কৈছোঁ মই কালি আমাৰ চলি আছে আজি ঘূৰিম যাবি দে আপিলত ঘূৰিবি সৰস্বতী পূজাত তো ভিডিঅ' দিনত কওঁতে যাওঁতো যাবি নাযাওঁ মই ইয়াতেই লোকেলতে ঘূৰিম হয় নেকি অঁ বাকী দাঁত গিটা তাকে চাই মচি না সপ্তাহ আগত মুচি মুচি বহুত মুচি আৰু আৰু বহুত দিন আনা দেখোন বহুত দিন আনা আমাৰ না বিয়া চলি থাকে বিয়াত মাতিব পাইছিলোঁ এই সেইটো নাই লাগছি এবাৰ সেইখিনি গাছা অলপমান সেই হৈছে কি লাগছি এগেলা গাটো আৰু এই দাঁতটো কেইদিনমান পিছত এই গুণতাৰ ফল ক'ব পাৰিবি দাঁতটো আৰু 1.5 মাহ মান লাগব বুলি কৈছে 1.5 মাহ হ'ল আৰু 1.5 মাহ মান হ'লে একদম মৰি যাব মচিয়ে ভাগ পইচা আছে মোৰ পইচা 1 টকা লোৱা নাই খোলা কথা এনে যদি বেলেগে যদি প্ৰমোচন কৰে নামৰ ভিডিঅ' কৰিব গৈছোঁ বেলেগে যদি এই গুণ লগৈ 20-25 মান লাগি যাব 20 লাগিব মানে মোৰ যি ফাকটো আছে ফাকটোৰ ওপৰত পইচাটো যিমান ফাক সিমান পইচা তোৰ এতিয়া ফাক নাই তোৰ এতিয়া ধৰ অলপ ওলাই আছে বুলি ক'লি হা। ওলাই আছে তো অলপমান যদি ভিতৰে নিবা খোজা তাতে ইমান নলয় 5,000 টকাটো হ'ব পাৰে সেই পইচাটো কামটোৰ ওপৰত যাব পইচাটো তো বাকী গাইছ ই অলপমান বকপিয়া দিছি বকপি মানে মোৰো কেম্বা লাগছি আই কেতিয়াবা মানে ভিডিঅ' বনাই বকি মুখ চুখ কেম্বা লগা হৈছে জানা মই মানে বকি আহিলোঁ না মোৰ এনাৰ্জি এতিয়া 0 হৈ গৈছি মই এতিয়া গা চা ধুই টোপনি মাৰিম মানে এনেকুৱা হৈ গৈছি কিবা কিবি বুকি দিয়া আৰু সেইটো বকিমনো কি এটাতো টপিক দি এনেই বকপিয়ে কেমেৰাটো ওলাই দিয়ে কি বকপিয়ে গাইছ হা তো বকপি গীতই কৈছিল বাৰু এনাই আৰু চলি মানে দেহা বয়া আছি দে গাইছ আৰু কেম্বা আছি কিবা বাকী ভাইকে নাই তুমি বাহিৰতে থাকিলা এনে অলপমান তোক মাতলো নাই বাকী তোৰ কিন্তু মোবাইলে পুৰা চুই নিছি মই মানে এটাই খেলা খেলি থাকোঁ না মোবাইলৰ লগতে খেলা এনি টাইম মানে সেই ভিডিঅ' বনাব ৰাখছি একদম নকওঁ দে ইয়াৰ সেই ব্যস্ততা ৰাকেশ নহয় কালি ফোন কৰিছিলো ব্যস্ত হৈছো কালি অলপমান আছিলোঁ মাজে মাজে থাকিব লাগে ব্যস্ত সেইটো গাইছ একো টপিক নহওঁতে অলপমান বকলোঁ আমি আসলে মাগলা আপনার শুনাইছো হঠাৎ আপনার যাইছি গাছ কথা প্রণাম এবারে দিচ্ছুটা হাতাই পেলাক কেনাই আসর বাংলা তুমি কি হাল্লা দিছো আপারে হাল্লা দিবেই লাগবো দা যি হাল্লা দে রাখুছে কি হেৰি ভাত খালি কৈছোন তই চেলবি আজি মই ভাত খাইছো তোৰ দেৰি কেমেৰাটো কৰিলোঁ তো গাছ আজি মই ভাত খাইছো কি এটি জানা দালি বটা আৰু নিমখ তেল ভাত দে খাই দিছো মজা তৃপ্তি লাগছি স্কুল বাকী স্কুল যোৱা নাই আজি কিয় যোৱা নাই
ঐ ৰবিবাৰ আম পাতি আজি আজি ৰবিবাৰ স্কুল বন্ধ কালি অৰ্ডাৰ দিম কালি আড্ডা দিব লাগিব আমি যাব লাগিব পকেনে কি আংকা আছে আজি বৰ ফাট ফিটে চেণ্ডেল জানা ফিটে আছে দে ঠুগতে কালি সৰস্বতী পূজা মান ফেশ্বন দেখাব লাগিব আৰু আপি চাপিও চাব লাগিব দে তই মাষ্টাৰক দিম দে এই ভিডিঅ'টো মাষ্টাৰ দেখা পালি বাচা ঠিকছে তাৰ কথা যিটো হয় এই বয়সত আপিছৰ কথা কৈছে মই চাবা হাক নকৰো কাৰণে এনেকৈ বহি থাকা চলমান খানাৰ কথা এটা ৰ মই মানে কি দেখাই ভাল পাওঁ জানা বতাহ তাৰপিছত চয়াবিন ব্ৰইলাৰ ভাত তাৰপিছত খাওঁ দে আৰু এই হাল্লা আছে হিতেছো কি কবি এতিয়া কি কম চাপৰি মানুহ চুলি কলা থাকে সি ৰঙা বনাই লৈছি চাপৰি কি হ'ল তাক মানুহ চুলি কলা থাকে আৰু কুকুৰে কামৰা পেন মাহা পিন্ধে আৰু ৰঙা কৰি লৈছি চুলি চাপৰি নহয় প্ৰমেক্স চাপৰি নাই তামচা আমাৰ ক'ৰবাত গৈ পকাই তাকে যা তোৰ টকাৰ অভাৱ নাই তে মই এটা বিজনেছ কৰিব লাখটা মান নাথাকে তই কৰা কিন্তু বিজনেছ কৰিম বিজনেছটো আগে তই কৰ মোক টকা দিম কৰিম দে কিবা এটা পইচা দি নাই ইমানো টকা নাই নহয় মোৰ বাপু গোটাই 1 লাখ টকা মই এংকে দিব পৰা হোৱা নাই আই তাহলে এংকে নাথো ৰাখিছ টকাৰ ইমান টকাৰ মানুহ হোৱা নাই মই এনে বৰ কথা টকাৰ অভাৱ নাই তে দি দে টকাৰ অভাৱ নাই যদি অভাৱ নাই দেচোন তই টকাৰ এনে কি দিম আই তই বিপদত পোৱা তেতিয়া দিম বোলে ৰাখে দামৰ এখন হাত ছিঙি গিয়া হাতে ছিঙিব লাগিব এতিয়া টকা বাপা এনে কোৱা ভিডিঅ' হাৱা দিয়া হৈছিলা হাৱা। টকা আৰু এংকে থাকিলি ভাল জানো হাৱা দিয়া বুলি ইমান কথা টকাৰ কথা কবা কিন্তু ভাল লাগে কৈ ভাল লাগে কৈ ভাল লাগে। এই তামচাই তোৰ টকা নাচলি টকা মানে- কৈ ভাল লাগে এনে কৈছো একবাৰ চালটো দিওঁ। তই কৈছো ন টকাৰ কৰো কি মই টকা টকাগিলা কৰিম কি থোৱা জেগা নাই কাৱে তাৰমানে টকা অকল টকাৰে খেলা কৰি থাকো হ'ব দে এখন কথা সেই নিঞ্জা হয়তো আর পি এম দিব গাড়ী নহয় আৰু বাপু ইয়াৰ গাড়ী চাহিবাত দেখি দিওঁ ইয়াৰ গাড়ী চাহিবাত দেখি দিওঁ চাইছোন তাৰমানে আল নাই এখন হা চাবিৰিং দোকান নেকি তোৰ এখন নিজৰ লগ এইগিলা আৰু কি ভাল লগাইছে এগেলা হা বালটো এনে নহয় নেকি এইগিলা কি কাচি টুকুৰা গিলা এতিয়া অযুক্তি গিলা লগাই থৈ এইটো দিছিল কিন্তু অযুক্তি মই নহয় এটা কথা কওঁ এই অকল খালী ৰিংটো যি আছে এটো আৰু কি যাম এটো কিবা আছিল বা চিঙি বেছি কিবা আছিল নেকি চিংচি আপা ৰিং অযুক্তি গিলা ভৰাই থৈ দিয়া এই এডাল এডাল চিঙি পৰা উলিয়াই পেলো মোকতো নৰ্মেল অকল এডাল আৰু চাইপা ধৰিলি আৰু একডাল লাগে দেচোন লাগে হ'ব দে আৰ টি এম দিব লাগে মানে বেছি দেৰি নকৰি যাই থাকো আৰু ঘৰত গেলে তো যিহেতু মানে যাকে যাক লগ পাই গেলো হ'ব আই ভাই আই থাকিবি মাজে মাজে আই থাকিবি এনে খবৰ ল'বা আহিবি এনে খবৰ লবাকে আহিম ভাল ভিডিঅ' বনাবা এই দেচোন এই তাৰ মানে হাগা লাগছি ভাগা লাগছি আৰু গাইছ বৰ্তমান মানে ৰাখে যাতো ঘৰৰ পৰা আহিলো তো এতিয়া মানে এটা গিফ্ট লো আপোনালোকক দেখালো মানে কিয় লৈছো লৈছে নন্দা বিয়া আছে কাৰ পৱন দাস যাবো যাইছো মানে তামোলপুৰত বিয়া খাবা গাইছ এই তিনটা বাজিলে উঠি আহি যাওঁ তো গাইছ মানে ফাইনেলি আহি পালো বিয়া তো বিয়াত আহি কিনি জিন্তুদাক লগ পাই গেলো তো বেগেছে জিন্তুদা কেনে ওয়েলকাম বাকি আইসা তো ভাত পানী খাই কিনে যাবা ও আই কেনে লাগছে আহি মজা লাগছে ভাল লাগছে ন আৰু আঞ্জা বহুত ভাল আছে মাছে মাংস চব দগৰি খাব লাগে ডবল খাব লাগছে মানে মাংস এনে কেইপিছমান কেই দিবা মাংস তোমাক দিবতে লাগে মই মোক ক'বা মই মেনেজ কৰি আনি দিম কি সাবস্ক্রাইব কৰি দিম কেই চেনেল আগতে সাবস্ক্ৰাইব কৰিলে কিনি বেটি টেনশ্যন ল'ব নালাগে মই দিম তোমাক হ'ব এইটো জিন্তুদা আছে তই বেগে আহি গেল জুবিন দা বঢ়িয়া ঠিকে নাই বঢ়িয়া ভাই লগ পাই ভাল লাগিল আৰু তুমি আহিলা ইমান দূৰৰ পৰা ইয়াতে বহুত বেছি ভাল লাগিল লগ পাই সেইটোৱে তো বিয়া কেনে চলি আছে নে বিয়া বঢ়িয়া চলি আছে আৰু স্পেচিয়েলি 2 বাটি মাংস খাইছোঁ মাংস মজা দিছে তুমি খাইছা না ভাত খোৱা নাই খোৱা নাই বঢ়িয়া তুমি খাই লোৱা মাংস 2 বাটি খাবা মজা হৈছে 3 বাটি দিম বুলি কৈছোঁ 3 বাটি তই 3 বাটি খাইছাই দেখোন সাবস্ক্ৰাইব কৰিছ না 3 বাটি দিব বঢ়িয়া মানে কি সাবস্ক্ৰাইব কৰি কিনি মাংস বেছি দিম বুলি কৈ আছে মানে পৱন দাই এটা ৰুল দিছে ইয়াতে কোনোবা যদি সাবস্ক্ৰাইব কৰা নাই পিনে যদি সাবস্ক্ৰাইব কৰি দিয়ে সি 1 বাটি মাংস আৰু বেছি এক্সট্ৰা হয়তো তো মোকটো কৰি দিলি পাব পাই যাব নিশ্চয় তুমি আনসাবস্ক্ৰাইব কৰি গুচি যোৱা সাবস্ক্ৰাইব কৰি দিবা 1 বাটি মাংস বেছিকৈ খাইবা ঠিক আছে কোনটা আছে তো কে নাই ভাই বহুত বেছি ভাল লাগিছে আৰু তাতকৈ বেছি ভাল লাগিছে তোমালোকে আহিছা ঠিকে নাই পৰিস্থিতি কেনেকুৱা আহিছে আশা কৰিছিলোঁ মানুহ যিমান তাতকৈ বহুত বেছি আহিছে প্ৰায় মানুহ মাতাখিনি আহিছে আৰু এতিয়া ছাগলী 10টা অৰ্ডাৰ দিছিলোঁ আৰু 2টা এক্সট্ৰাকৈ আনিব লগা হৈছে কি ক টোটেল 120 কেজি 30 কেজি মাংস হৈছে আৰু গাঁৱৰ হিচাপে ঠিকে আছে তো ভাতটো খাই লোৱা আৰু ভাতটো খাই লৈ পুৰা আহিব কেনেকুৱা হয় জেগাত। দিবা কেনেকুৱা হয় দিয়া
বেছি দেৰি নকৰা যাওঁ। ঠিক আছে বাৰু ভাই, মোৰো মানে এইটো চকু ইটো চাইড গুচি গৈছে, এইটো চকু ইফালে গুচি গৈছে তাৰমানে। হয় নেকি? যি নহওক বেয়া চেয়া নাপাবা। এই কিয় বেয়া একদম ভাই, মই একদম মানে খুব ব্যস্ত, টাইম দিব পৰা নাই। নাই, এইটো তাৰপিছত হ'বই। তোমালোকে আহিলা। আৰু এটা কথা, আমি অতি সোনকালে এটা খানা খাম কিন্তু। হয় নেকি? ঠিক আছে, অলপ কম বাই। বাই। তো গাইছ মানে বিয়া চিয়া খাই মানে ডাইৰেক্ট আহি পালোঁ মানে ঘৰ। তো গাইছ মানে প্ৰায় 5:30 হৈ গ'ল। তো অলপ গধূলি আহিছে। তো যিয়ে নহওক বাৰু গাইছ, আজি ভিডিঅ'টো এনেছিল, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। নেক্সট ভিডিঅ' লগ পাইছোঁ, ধন্যবাদ, জয় আহক।